সামি আল আৰিয়াই কৈছিল যে ট্ৰাম্পে তেওঁক সেউজীয়া পোহৰ নিদিয়ালৈকে তেওঁ নাভাবে যুদ্ধ পুনৰ আৰম্ভ হ'ব পাৰে বুলি। কিন্তু সমান্তৰালভাৱে এই সমগ্ৰ বিষয়টোৰ আন এটা দিশ আছে, আৰু সেয়া হৈছে অসহায় ফিলিস্তিনীসকল। এতিয়া মই আপোনাক আল জাজিৰাৰ এটা ৰিপৰ্ট দেখুৱাব বিচাৰোঁ। ইয়াৰ পৰা ওলাই অহা ছবিবোৰ হৃদয় বিদাৰক। ইয়াত কোৱা হৈছে যে সাধাৰণ ফিলিস্তিনীজন ইমানেই অসহায় যে তেওঁ এটা কবৰস্থানত বাস কৰি আছে। তেওঁলোকে এটা কবৰস্থানত বাস কৰি আছে, য'ত কবৰ আছে। তেওঁলোক য'ত মৃত্যু হোৱা মানুহৰ হাড় আছে তাতেই শুবলৈ বাধ্য। এই কবৰবোৰৰ মাজত তাত থকা মহিলাসকলে ৰন্ধা বঢ়া কৰি আছে। প্ৰতিবেদনটো ইংৰাজীত আছে, কিন্তু যেতিয়া আপোনাৰ সন্মুখত ৰাজকীয় থাকে, আপুনি জানে যে ৰজাৰ কোনো ভাষা নাই। আপুনি কেৱল ছবিবোৰৰ ওপৰত গুৰুত্ব দিব। আপুনি জানিব পাৰিব যে সাধাৰণ ফিলিস্তিনীসকলৰ পৰিস্থিতি কিমান সলনি হৈছে। আপোনাৰ স্ক্ৰীণত এই বিষয়টোত আল আৰানে কি কৈছে শুনিব। ইস্তাম্বুল জাম বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ ইছলাম এণ্ড গ্লোবেল এফেয়াৰ্ছৰ সঞ্চালক সামি আল আৰিয়াই আল জাজিৰাক কৈছিল যে ইজৰাইলে যুদ্ধবিৰতি চুক্তিৰ চৰ্তাৱলী সম্পূৰ্ণৰূপে পালন কৰা নাই, য'ত কোৱা হৈছে যে প্ৰতিদিনে 600খন সাহায্য ট্ৰাক গাজা ষ্ট্ৰীপত প্ৰৱেশ কৰিব লাগে, কিন্তু তেওঁলোকে দৈনিক 100তকৈ কম ট্ৰাকৰ অনুমতি দিছিল। অৱশ্যে যেতিয়া হামাছে ভাবুকি দিছিল যে যদি এইটো অব্যাহত থাকে তেন্তে তেওঁলোকে এক নতুন পৰ্যায়ৰ বন্দী বিনিময় বন্ধ কৰিব। ইজৰাইলে তেতিয়া কিছু সকাহ প্ৰদান কৰিছিল আৰু সাহায্য ট্ৰাকৰ বাবে বৃদ্ধি কৰিছিল। সাহায্য ট্ৰাকৰ প্ৰৱেশ বৃদ্ধি কৰিছিল। যোৱাকালি 8তকৈ অধিক ট্ৰাক আহিছিল আৰু আজি 6তকৈ অধিক ট্ৰাক প্ৰেৰণ কৰা হৈছিল। ইয়াৰ অৰ্থ হৈছে যে হামাছে বন্দীসকলক মুকলি নকৰাৰ ভাবুকি হৈছে এক দুধাৰী তৰোৱাল।